যাম তো কিন্তু ঠিক আগত যাই পেলাই মই যাই আছো কিন্তু जय बस अपने लोगों का ने पड़ी है सो देखा है guys one of the most difficult trek किंतु मैं अपने लोगों का ने पड़ी है सो fresh water मुझे जो पानी खाओ बिचार यहाँ पे खाओ एकदम fresh So finally আমি যেটো ডেস্টিনেশনত আহিম বুলি ভাবিছিলো এটো এটা হল ট্ৰেকিং সো মেঘালয়ত আছে যাক বুল ট্ৰেক বুলি কোৱা হয় সো আজিৰ ডেস্টিনেশনটো হল এটো বুল ট্ৰেক এটো মোৰ লগত আছে এয়া মানিক কৌশিক পিছে ট্ৰেকিং কৰিব পাৰিম নাই মানিক হা পুরা অলপ আগতে বৰষুণ হলিছে সো ট্ৰেকিং কৰি যাই আছো সকলো একদম যাম 26 ইঞ্চি হ্যাঁ ঠান্ডাও আছে আমাৰ তাতে ইমান আৰু লাহালে আমি ট্ৰেকিং কৰি যাম সো এবোৰ মোৰ ফ্ৰেন্ডছ আজি ট্ৰেকিংৰ মোৰ পাৰ্টনাৰ সো এটোৱে ডেস্টিনেশন চাওক কিমান ধুনীয়া ঠাই আৰু কিমান লাইক কি বুলি কম আৰু dangerous place but it's a beautiful trek আৰু আমি সকলোৱে যাম কমপ্লিট কৰিম কমপ্লিট কৰিম কি আমি ডাঙৰ ডাঙৰ গুৰডংমা লেক কমপ্লিট কৰি আহিছো এটা একো নহয় সো গাইস সো এটা সৰু সৰু ট্ৰেক ইমান ডাঙৰ ট্ৰেক নহয় খালি বৰষুণ দিছে কাৰণে অলপ স্লিপাৰী হৈ আছে তথাপিতো আমি যাই আছো আৰু দেখি কিনে খুব ভাল লাগিব আপোনালোকক দেখাই আছো যাক কয় বুল ট্ৰেক মেঘালয়ত আছে মানে যিটো আমাৰ হেৰি আছে ন এলিফেণ্ট ফল আছে এই এলিফেণ্ট ফলটোৰ পৰা অলপ আগত বুল ট্ৰেক কয় সো গৈ পোৱাৰ লগে লগে ডেষ্টিনেশ্যনটো বিৰাট মানে ভাল লাগিব গৈ কি লিখা আছে প্লাষ্টিক ফ্ৰী জোন সো আমি কেতিয়াও প্লাষ্টিক ইউজ কৰিব নালাগে যিবোৰ মানে আমাৰ আৱৰ্জনা হয় ইয়াতে পেলাব লাগে মেঘালয়ত এইটো এটা বহুত এয়া আমাৰ কৌশিক ব্যস্ত ফোনত হা বিপ্লৱ যাই আছে ট্ৰেকিং কৰিম আমি দ্যাটছ কল্ড বুল ট্ৰেক এইটো দেখাবৰ কাৰণেইতো মই ইমান কষ্ট কৰি আহিছিলোঁ তাকো আপোনালোকৰ ওচৰলৈ এইটো মেইন বস্তু এইটো हाय कहाँ से आप शिलोंग से लोकल है ना ओके ओके थैंक यू सो এইটো নাজাৰা চাওক না what a beautiful নাজাৰা আৰু এই বস্তু দেখাবৰ কাৰণেইতো আহিছিলোঁ মই কিমান দিনৰ মূৰত বহুত দিনৰ মূৰত না কিন্তু কি মজা ঠাই কি ধুনীয়া ঠাই ওপৰলৈ উঠোতে কষ্ট হ'ব
হু কেয়াৰ্ছ আপোনালোকৰ কাৰণে কষ্ট কৰি যাম বিকজ আপোনালোকে যিটো দেখা নাই সেইটো দেখাব মই সদায় চেষ্টা কৰোঁ আৰু চেষ্টা কৰি যাম চাওক হোৱাট এ বিউটিফুল প্লেচ দিছ ইজ দ্য নাজাৰা এইটো দিছ ইজ এইটো চাওক চ' মোৰ মানিক বিপ্লৱ কৌশিক চব বিজি এইটো ফিল এইটো ছানছেট হ'ব লাহেকৈ এইটো নাজাৰা চাওক আপোনালোকে যিটোৰ কাৰণে আমি আহিছিলোঁ সেইটো সেইটো ভাবিছেনে ট্ৰাইংগুলাৰ শ্বেপ আমি তালৈ যাব লাগিব গৈ আছোঁ দেখাই আছোঁ আপোনালোকক সেইটো আমাৰ ডেষ্টিনেশ্যন চ' সেই ডেষ্টিনেশ্যনত গৈ আপোনালোক সকলো দেখাই আছোঁ এইটো ভাবিছেনে সেইটো আমাৰ ডেষ্টিনেশ্যন চ' গাইজ বহুত তললৈ নামি আহিলোঁ আৰু যাব বাকী আছে বহুত বুল ট্ৰেকলৈ যিটো মেইন পেৰাডাইজ ন যিটো মেইন লোকেশ্যন জন্নতে কাশ্মীৰ টাইপ মানে আমিও ভাবিব পৰা নাছিলোঁ জাষ্ট ৱেইট কৰক অলপ সময়ৰ পিছত আমি পাই যাম কষ্ট হ'ব বহুত কষ্ট হ'ব আমাৰ কিন্তু তথাপিতো আপোনালোকৰ কাৰণে মই সেই কষ্ট কৰিম আমাৰ উঠি আহোঁতে বহুত কষ্ট হ'ব কিন্তু আমি সেই আপোনালোকৰ কাৰণে সেই কষ্টটো কৰিম কিন্তু তাৰ কাৰণে চাই থাকক তাৰ কাৰণে মৰম আশীৰ্বাদ দিব সেয়া বিপ্লৱ নামি আছে গাইজ এনাৰ্জি ফুল অফ হাউচ এয়া মানিকে আহিম বুলি কোৱা নাছিলে কিন্তু মানিকৰ এতিয়া পুৰা ফুল অন জোচ আহি গৈছে জয় বজৰংবলী জয় শ্ৰীৰাম জয় শিৱ শংকৰ না হৰ হৰ মহাদেৱ যাই পামে আৰু সকলোকে দেখাম ন আমি সকলোৱে ট্ৰেক কৰি আহি আছে সেয়া চাওক সকলোৱে আহি আছে আমি যাই আছোঁ চ' লাগিবই কিন্তু আপোনালোকে যেতিয়া মৰম আশীৰ্বাদ দিব ন তেতিয়া সেই ভাগৰ একো যেনে নালাগিব হাই গাইজ বহুত ধুনীয়া এটা ছাগলীয়ে পাৰিছে গাইজ ওপৰলৈ উঠিব আৰু আমাৰ ল'ৰাকেইটাই ভয় কৰি আছে ওপৰ উঠিব নোৱাৰিম মই সিহঁতে পাইছে গাইজ চাওক কি দেখা পাই গ'লো ট্ৰেকত আহি মহাদেৱৰ বাহন গাইজ নামি আহোঁতে ভাগৰ লাগিছে ট্ৰেক কৰি কৰি নামি আহিলোঁ সেই যে ওখ পাহাৰ যে তাৰ পৰা নামি আহিছোঁ এনেকৈ আৰু ওপৰলৈ উঠিব লাগিব সেই তালৈ ওপৰলৈ উঠিব লাগিব চ' ফাইনেলি এয়া হ'ল বুল ট্ৰেকৰ এণ্ট্ৰেঞ্চ আমি এনেকৈ যাম চ' আপোনালোকে চাই থাকক আৰু আগত গৈ পেৰাডাইজ দেখাই আছোঁ গাইজ চাংঘৰ পাহাৰ আৰু এইটোৱে বুল ট্ৰেক আৰু তাতে পেৰাডাইজ আছে এই পেৰাডাইজটো অলপ সময়ৰ পিছত লাহেকৈ আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ সকলোৱে ভিডিঅ'টো চাই থাকক গাইজ ইমান কষ্ট কৰি যে আহিলোঁ আকৌ কষ্ট কৰি ওপৰলৈ উঠিব লাগিব কিন্তু এই কষ্ট কৰি অহাৰ মেইন এইটো হ'ল বুল ট্ৰেক আৰু ট্ৰেক কৰি আহি পালোঁ চাওক মোৰ পিছফালে কি জান্নাত কি পেৰাডাইজ এইয়া চাওক গাইজ এইফালে চাওক মোৰ ফ্ৰেণ্ড বিপ্লৱ আৰু কৌশিক পুৰা ফটোগ্ৰাফীত ব্যস্ত মানিক নাহে কিন্তু এতিয়া সি চবতছে আগত এইটো আৰু এয়া পেৰাডাইজ বুল ট্ৰেকৰ পেৰাডাইজ গাইজ জান্নাত হেভেন যিটো কাৰণে আমি আহিছিলোঁ So guys,
এয়া আছিল বুল ট্ৰেক কৰি কিনে আপোনালোকক দেখালোঁ পিছফালে এয়া ধুনীয়া পাইন গছ ফিল্ডটো কেনেকুৱা লাগে কাশ্মীৰ টাইপ লাগে না একদম পূৰা তেনেকুৱাই ফিল কাশ্মীৰ টাইপৰ ভাইবছটো তেনেকুৱাই কিন্তু এইটো আছে আমাৰ শ্বিলঙতে বুল ট্ৰেক বুলি কয় এলিফেণ্ট ফল্টৰ পৰা অলপ আগত ট্ৰেক কৰি আহিব লাগে সেই পাহাৰৰ ওপৰৰ পৰা তললৈ আহিব লাগে আৰু আহি কিনে কথাতে এটা কয় ন वो सफ़र का कोई मज़ा ही नहीं है जो मंजिल खूबसूरत ना सो সেই কষ্টকৰ জাৰ্ণিটো পাৰ কৰি এইটো আমাৰ ডেষ্টিনেশ্যন আৰু ইটছ ছ' বিউটিফুল ছ' নাইচ এয়া জন্নত গাইজ পডিয়ামৰ মূৰত এটা ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে বনালোঁ কষ্ট কৰিলোঁ আৰু বনাই থাকিম এনেকৈ আশীৰ্বাদ কৰিব সহযোগ কৰিব আৰু ধুনীয়া ধুনীয়া ঠাই আপোনালোকক এনেকৈ মই দেখাই গৈ থাকিম আজিলৈ ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গ বা সকলোকে দেখাব আৰু লগতে আৰু এটা কথা কওঁ ইম্পৰ্টেণ্ট দেখিছেনে গাইজ কিমান চাফা কিমান ধুনীয়া কিমান চাফা কিমান ধুনীয়া পৰিষ্কাৰ চ' এনেকৈ আপোনালোকৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশটো ধুনীয়াকৈ চাফা কৰি ৰাখক প্লাষ্টিক ইউজ কমকৈ কৰক আৰু গছ গছনি ৰুৱক দেখিছে কিমান গৰম পৰিছে চ' ইয়াতে বহুত ঠাণ্ডা বিকজ অফ গছ গছনি আছে চ' ভাল হ'ব এনেকৈ গছ গছনি ৰুলে ঠাণ্ডা হ'ব আকৌ আগৰ পৰিৱেশটো আহিব চ' ইয়াকে কৈ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু নেক্সট আকৌ ধুনীয়া ঠাইত লগ পাই আছোঁ এইবাৰ পূৰা চিলচিলা একদম পূৰা নন ষ্টপ চলি থাকিব খালি আপোনালোকে আশীৰ্বাদ কৰি থাকিব ধন্যবাদ